নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, নেমু সকলোৱে হয়তো খায়। নেমুত থকা প্ৰচুৰ পৰিমাণৰ ভিটামিনে মানুহক নিৰোগী কৰি ৰখাত সহায় কৰে। কিন্তু আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰি থকা এনে 5বিধ খাদ্যবস্তু আছে, যিকেইবিধ যদি নেমু খোৱাৰ পাছত খোৱা হয় তেনে আমাৰ শৰীৰত বহু ক্ষতি হোৱাৰ লগতে কেতিয়াবা নেমুৰ লগত সেই খাদ্যৰ বিষক্ৰিয়া হৈ মৃত্যুৰ মুখতো পৰিবলগীয়া হ'ব পাৰে। সেয়েহে নেমু খোৱাৰ পাছত এই 5বিধ খাদ্যবস্তু কেতিয়াও খাব নালাগে। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম নেমু খোৱাৰ সঠিক উপকাৰিতা আৰু অপকাৰিতা। কেতিয়া নেমু খালে শৰীৰৰ বাবে অপকাৰী হয় আৰু কেতিয়া নেমু খালে শৰীৰৰ বাবে উপকাৰী হৈ পৰে। নেমু খোৱাৰ পাছত ভুলতো কি খাদ্য খাব নালাগে, শৰীৰত কি ৰোগত নেমুৱে কেনেকৈ সহায় কৰি নিৰাময় কৰাত সহায় কৰে, জোখতকৈ অধিক পৰিমাণৰ নেমু খালে শৰীৰত কোনবোৰ অংগত ক্ষতি হয়, লগতে নেমু নাখালে কি ৰোগ হোৱাৰ আশংকা থাকে। গতিকে আপুনি যদি নেমু খায়, নেমুৰ জৰিয়তে যদি আপুনি সুস্থ সবল শৰীৰৰ অধিকাৰী হৈ থাকিব বিচাৰে, তেনে আজিৰ ভিডিঅ'টো আপোনাৰ বাবে অত্যন্ত দৰকাৰী ভিডিঅ'। সেয়েহে আজিৰ ভিডিঅ'টো যিসকলে শেষলৈকে চাব তেওঁলোকে নেমুৰ উপকাৰিতা আৰু অপকাৰিতাৰ গুণসমূহৰ বিষয়ে জানি তেওঁলোকে নিশ্চয় উপকৃত হোৱাৰ সুযোগ পাব আৰু কি ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰিব লাগে সেই সতৰ্কতা অৱলম্বন কৰি তেওঁলোকে নিৰোগী হৈ থাকিব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত আপুনি কোন ঠাইৰ পৰা আমাৰ ভিডিঅ' চাই আছে সেই কথা জনাবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। আমি সৰ্বসাধাৰণভাৱে ব্যৱহাৰ কৰি থকা নেমু হৈছে সৰ্ব ঔষধি গুণেৰে ভৰি থকা এবিধ ফল। নেমুত সৌন্দৰ্যবৰ্ধক গুণ থকাৰ উপৰিও নেমুৰ ৰসত বিভিন্ন ৰোগ প্ৰতিৰোধক ক্ষমতা থাকে। মানৱ দেহৰ বাবে অতি লাগতিয়াল ভিটামিন চি নেমুত প্ৰচুৰ পৰিমাণে থাকে। সেয়েহে যিকোনো কাৰণত শৰীৰ দুৰ্বল অনুভৱ হ'লে নেমুৰ চৰ্বত বনাই যদি তাত নিমখ আৰু চেনি সম পৰিমাণে মিহলাই খাব পৰা হয় তেনে শৰীৰৰ দুৰ্বলতা নিমিষতে আঁতৰি যায়, সেই শৰীৰ শক্তিযুক্ত হয়। নেমুত ভিটামিন এ, বি, চি, ফছফৰাছ, মেগনেছিয়াম আদি প্ৰচুৰ পৰিমাণে থাকে। নেমুৰ ৰসত কাৰ্বহাইড্ৰেট, কেলছিয়াম আদি থকাৰ উপৰিও চাইট্ৰিক এচিড থাকে নেমুৰ ৰসত। নেমুত থকা ভিটামিন চিয়ে শৰীৰত শক্তি যোগায়। শৰীৰৰ বাবে নেমু যিমান উপকাৰিতা আছে অন্য কোনো ফলৰে সিমান উপকাৰিতা নাই। নেমুক ভিটামিন চিৰ ভঁৰাল বুলি কোৱা হয়। শৰীৰ সুস্থ কৰি ৰাখিবলৈ ভিটামিন চিৰ অতি প্ৰয়োজনীয়তা আছে। নিয়মিতভাৱে নেমুৰ ৰস খালে ৰক্ত সঞ্চালন ঠিকে থাকে। নেমুৰ ৰসে হজমি শক্তি নিয়ন্ত্ৰণ কৰি ৰাখে। নেমুৰ ৰস খাদ্য গ্ৰহণ কৰাৰ 1-1.5 ঘণ্টাৰ আগত বা পাছত খাব লাগে। নেমুৰ ৰস কিডনীৰ ক্ষেত্ৰত বহু উপকাৰী হয়। যাৰ কিডনীৰ সমস্যা থাকে, কিডনী ষ্টোন বা মূত্ৰনলীৰ পাথৰৰ সমস্যা আছে, তেওঁলোকে যদি নিয়মিতভাৱে খালী পেটত নেমুৰ ৰস 3-4 চামুচ খাব পাৰে সেই সমস্যাৰ পৰা বহুখিনিয়েই উপশম হ'ব পাৰে। নেমুত থকা চাইট্ৰিক এচিডে কিডনী আৰু মূত্ৰনলীৰ পাথৰ ভঙাত সহায় কৰে। যদি কোনো লোকৰ মেদবহুলতাৰ সমস্যা আছে, জোখতকৈ শৰীৰত চৰ্বি বেছি হৈ শকত হৈ পৰে, তেনে ব্যক্তিয়ে যদি ৰাতিপুৱা খালী পেটত নেমুৰ 2-3 চামুচ ৰস এগিলাচ কুহুমীয়া গৰম পানীৰ লগত মিহলাই খাব পাৰে প্ৰতিদিনে, এমাহৰ ভিতৰত তেওঁ মেদবহুলতাৰ সমস্যাৰ পৰা মুক্ত হ'ব পাৰে। যদি কোনো লোকৰ বদহজমৰ সমস্যা আছে, যেনে ধৰক খুব সোনকালেই পেট ফুলা হয় বা গেছৰ সমস্যা হৈ থাকে, খাদ্য খোৱাৰ পাছত খাদ্য হজমৰ সমস্যা হয়, তেনেলোকে যদি 3-4 দিন নেমু গছৰ কুমলীয়া আগ 3-4টা পিচি 1 চামুচ বা 2 চামুচ মৌ ৰস মিহলাই খালী পেটত খাব পাৰে, তেনে এনেধৰণৰ সমস্যাৰ পৰা মুক্ত হ'ব পাৰে। পেটৰ ভিতৰত হোৱা পেলুকৃমিৰ সমস্যাত যদি নেমুৰ 3-4টা গুটি পিচি খালী পেটত কুহুমীয়া গৰম পানীৰ লগত খাব পৰা হয় তেনে পেলুকৃমিৰ সমস্যাৰ পৰা মুক্ত হ'ব পাৰে। পানী লগা চৰ্দি আদি ৰোগত যদি গোল নেমুৰ গুটি পিচি তাৰ লগত আদা পিচি মিহলাই সৰু বড়ি কৰি দিনটোত 3-4টা খাব পৰা হয় তেনে পানী লগা চৰ্দি ভাল হৈ পৰে। মূৰ ঘূৰণি বা মূৰৰ বিষ হ'লে নাৰিকল তেলৰ লগত নেমুৰ ৰস মিহলাই মূৰত লগালে সেই ৰোগৰ পৰা উপশম পাব পাৰি। চকুৰ খচখচনি, চকুৰ পৰা পানী ওলোৱা বা চকু খজুৱাই থকা আদিৰ সমস্যাত যদি
চকুত এটোপাল নেমুৰ ৰস দিব পৰা হয় বা চাফা পানীত গোল নেমুৰ ৰস অকণমান মিহলাই চকু ধুব পৰা হয়, তেনে সেই সমস্যাৰ পৰা মুক্ত হ'ব পাৰে। চাইনাছ বা মাইগ্ৰেনৰ সমস্যাত যদি মাথাৰ বিষ হয়, তেনে নেমুৰ ৰসৰ লগত অকণমান নিমখ মিহলাই নাকৰ ফুটাই দি এটোপাল নেমুৰ ৰস ভৰাই দিব পৰা হয়, তেনে সেই বিষ নিমিষতে নাইকিয়া হয়। আমিষ ভোজন কৰা লোকে যদি নিয়মীয়াকৈ খাদ্যৰ লগত এটুকুৰা নেমু খাব পাৰে, তেনে তেওঁলোকৰ ক্ষেত্ৰত হোৱা লিভাৰৰ সমস্যাৰ ভয় একেবাৰে নাইকিয়া হয়। জ্বৰ, হাগনি, জণ্ডিছ আদি ৰোগত যদি নেমুৰ চৰ্বত মাজে মাজে খাব পৰা হয়, তেনে শৰীৰত কমি যোৱা শক্তি পুনৰ ঘূৰি আহে আৰু শৰীৰত ভিটামিন চিৰ অভাৱ পূৰণ হয়। নেমুত থকা ভিটামিন চিয়ে ৰক্তহীনতাত ভোগা ৰোগীৰ শৰীৰত হিমোগ্ল'বিনৰ পৰিমাণ বৃদ্ধি কৰাত সহায় কৰে। দেহৰ বিভিন্ন অংগত ক'লা দাগ পৰিলে সেই দাগ লগা ঠাইত যদি নেমুৰ ৰসৰ লগত মৌ মিহলাই এমাহমান লগাব পৰা হয়, তেনে শৰীৰত বিভিন্ন কাৰণত হোৱা সেই ক'লা দাগসমূহ নাইকিয়া হৈ পৰে। নেমু গছৰ শিপা বা ছাল পিচি যদি তাৰ লগত অকণমান গুড় মিহলাই মোচকা খোৱা বা গাঁঠিৰ বিষোৱা ঠাইত কিছু সময় প্ৰলেপ দি ৰখা হয়, তেনে সেই বিষ ভাল হৈ পৰে। মুখৰ উজ্জ্বলতা বৃদ্ধিৰ বাবে যদি এচামুচ নেমু ৰসৰ লগত এচামুচ দৈ মিহলাই প্ৰেছ বনাই মুখমণ্ডলত লগোৱা হয়, তেনে মুখমণ্ডলৰ উজ্জ্বলতা বৃদ্ধি হোৱাৰ লগতে বয়সৰ চাপ নোহোৱা হয়। গৰম দিনত অধিক ঘমা ব্যক্তিয়ে যদি নেমুৰ ৰসৰ লগত নিমখ আৰু চেনি সমানে মিহলাই চৰ্বত বনাই ৩-৪ গিলাচকৈ প্ৰতিদিনে খাব পাৰে, তেনে সেই ব্যক্তিৰ শৰীৰত কমি যোৱা খনিজ পদাৰ্থৰ সমস্যা নাইকিয়া হয়। যি খনিজ পদাৰ্থ কমি যায়, সেই খনিজ পদাৰ্থ নেমুৰ চৰ্বতৰ জৰিয়তে পুনৰ গঠন হৈ পৰে। ফলত সেই ব্যক্তিৰ শৰীৰ দুৰ্বলৰ ভাৱ যি সৃষ্টি হয়, সেই দুৰ্বলতা নাইকিয়া হয়। অধিক ঘমাৰ ফলত শৰীৰত যি খনিজ পদাৰ্থৰ অভাৱ হৈ পৰে, নেমুৰ ৰসে সেই পদাৰ্থ পুনৰ গঠন কৰি শৰীৰ সতেজ কৰি ৰখাত সহায় কৰে। বেছিকৈ ঘমা লোকসকলে যদি পদিনা পাতৰ ৰসৰ লগত নেমুৰ ৰস মিহলাই অকণমান নিমখ দি খাব পাৰে মাজে মাজে, তেনে তেওঁলোকৰ ক্ষেত্ৰত শৰীৰত যি ক্ষতি হয় ঘমাৰ বাবে, সেই ক্ষতি নোহোৱাৰ ভয় কম হৈ পৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, এই নেমু অতুলনীয় চমৎকাৰী গুণাগুণ থকাৰ পাছতো নেমু খোৱাৰ পাছত কিছুমান খাদ্যবস্তু কেতিয়াও খাব নালাগে। ই শৰীৰৰ বাবে অতি অপকাৰী হৈ পৰে। এনে অপকাৰে কেতিয়াবা সুস্থ সবল মানুহৰ জীৱনলৈও বিপদ মাতি আনিব পাৰে। সেয়েহে নেমু খোৱাৰ পাছত 5 বিধ বস্তু ভুলতো খাব নালাগে। যদি আপোনাৰ শৰীৰত কেলছিয়ামৰ অভাৱ হৈ আছে, আপুনি সেই অভাৱ পূৰাবলৈ কেলছিয়ামৰ দৰৱ খাই আছে বা কেলছিয়ামৰ টেবলেট খাই আছে, তেনে আপুনি নেমু খোৱাৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব। কেলছিয়ামৰ টেবলেট খাই থকা বা দৰৱ লৈ থকাৰ সময়ত কেতিয়াও নেমু খাব নালাগে। ই আপোনাৰ শৰীৰত ক্ষতি কৰাৰ ভয় বেছি থাকিব। কেলছিয়ামৰ দৰৱ বা টেবলেট খোৱাৰ 3-4 ঘণ্টাৰ পাছতহে নেমু খাব লাগে। এনে দৰৱ খোৱাৰ 3-4 ঘণ্টাৰ আগত বা পাছত আপুনি নেমু খাব। যদি আপুনি কেলছিয়ামৰ টেবলেট বা দৰৱ খোৱাৰ লগে লগে নেমু খায়, তেনে আপোনাৰ শৰীৰৰ বাবে অতি ক্ষতিকাৰক হ'ব। নেমুৰ লগত কেতিয়াও কেঁচা বিলাহী খাব নালাগে। বহু মানুহে কেঁচা বিলাহীৰ চালাড বনাই খায়, কিন্তু যেতিয়া আপুনি কেঁচা বিলাহী খাব, তাৰ লগত কেতিয়াও নেমু নাখাব। কেঁচা বিলাহী আৰু নেমু যদি একেলগে খোৱা হয়, এই খাদ্যই পেটত এক বিষক্ৰিয়াৰ সৃষ্টি কৰে, যাৰ ফলত শৰীৰৰ ক্ষতি হোৱাৰ ভয় বেছি হয়। নেমু আৰু কেঁচা বিলাহী একেলগে খোৱাৰ ফলত পাচনতন্ত্ৰত হজমী শক্তিত ব্যাঘাত আহে। নেমু খোৱাৰ পাছত গাখীৰ খোৱাটো একেবাৰে উচিত নহয়। নেমু খোৱাৰ পাছত গাখীৰ খালে শৰীৰৰ বিভিন্ন অংগত কিছু বিজুতি ঘটিবলৈ লয়। অকল গাখীৰেই নহয়, নেমু খোৱাৰ পাছত গাখীৰৰ পৰা তৈয়াৰ কৰা ঘিউ, মৌ, মাখন, দৈ আদি কেতিয়াও খাব নালাগে। খোৱাৰ পাছত আপুনি অলপ সময় ৰৈহে সেই বস্তু খাব লাগে। নেমু খোৱাৰ পাছত যদি এইবোৰ বস্তু খোৱা হয়, তেনে এচিডিটিৰ সমস্যাই শৰীৰৰ ক্ষতি কৰাৰ ভয় বেছি থাকে। নেমুত থকা চাইট্ৰিক এচিডে গাখীৰৰ লগত শৰীৰৰ ভিতৰত ক্ৰিয়া কৰি বিষাক্ত হৈ পৰে, যাৰ ফলত গেছ, এচিডিটি হৈ হঠাৎ শৰীৰ অসুস্থ হৈ পৰাৰ ভয় বেছি থাকে। ইয়াৰ উপৰিও নেমু খোৱাৰ পাছত পকা অমিতা মৰি গ'লেও খাব নালাগে। যিদৰে নেমুৱে খাদ্য হজম কৰাত সহায় কৰে, ঠিক একেদৰে অমিতায়ো খাদ্য হজম কৰাত সহায় কৰে। এই দুইবিধ খাদ্য একেলগে খালে শৰীৰৰ পাচনতন্ত্ৰত ক্ৰিয়া কৰে, যাৰ ফলত এই দুইবিধ হজমী শক্তিযুক্ত খাদ্যই পাচনতন্ত্ৰৰ ক্ষতি কৰি পেটৰ বিষ বা পেটৰ বিভিন্ন সমস্যাত পেলাব পাৰে। সেয়েহে নেমু খোৱাৰ 1-1.5 ঘণ্টাৰ পাছতহে পকা অমিতা খাব লাগে। প্ৰিয় বন্ধু বান্ধৱীসকল, নেমুত যিসমূহ উপকাৰিতা আছে, সেইসমূহ উপকাৰিতা অন্য কোনো ফলতেই নাই।
আয়ুৰ্বেদত নেমুক শত গুণসম্পন্ন ফল বুলি ধৰা হয়। কিন্তু নেমু খোৱাৰ পাছত এইকেইবিধ খাদ্যবস্তু কেতিয়াও খাব নালাগে। যদি খাই বিপদত আপুনিয়ে পৰিব। আশা কৰিছোঁ আজিৰ ভিডিঅ'ৰ জৰিয়তে নিশ্চয় উপকৃত হ'ব পাৰিছে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।